ভাষণত এটা কথাই স্থান পাইছে নতুন কথা এটাতে যিসকল মহিলা চৰকাৰ আহিলে আপোনালোকে তেওঁলোক কলম কটাৰ পৰা আপোনালোকে বিৰত ৰখা কিবা পৰিকল্পনা প্ৰস্তুত কৰিছে এই কথাটো নিশ্চিতভাৱে কি ধৰণে ক'ব আমি চাহ বাগিচাত যিসকল মহিলা শ্ৰমিকে কাম কৰে তেখেতসকলে অতি কষ্টদায়ক এটা কলম দিয়াৰ কাম কৰিব লাগে যাৰ ফলত বিশেষভাৱে মহিলাসকলৰ তেওঁলোকৰ যিটো ভৱিষ্যতৰ দিনৰ কাৰণে যিটো তেওঁলোকৰ মানে শিশু জন্ম দিয়াৰ যিটো কথা বতৰা এই গোটেই বিষয়টোত যথেষ্ট এটা প্ৰভাৱ পৰে এটা বিজ্ঞানসন্মত কথা কাৰণ মহিলাসকলৰ স্বাস্থ্য পুৰুষৰ লগত স্বাস্থ্যগতভাৱে মিল নাই গতিকে মহিলাসকলৰ এই গোটেই কথাটোৱে কলম দিয়া কামটোৱে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে প্ৰভাৱ নেপেলায় বিৰূপ প্ৰভাৱ যাতে নপৰে সেইটো কথা চিন্তা কৰিয়ে এটা বিজ্ঞানসন্মতভাৱে আমি এটা ডিচিশ্যন ল'ব বিচাৰিছোঁ সিদ্ধান্ত ল'ব খুজিছোঁ এখন যাতে আইন আনি মহিলাসকলক কষ্টদায়ক কাম যিটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা খুব প্ৰভাৱ পেলোৱা কাম সেইটো যাতে আমি বন্ধ কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ